আছোহি নতুন মেলেং চাপৰি গাঁৱত। এই গাঁৱলৈ আহিছোঁ এটাই উদ্দেশ্য, গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক সজাগতা কাৰ্যসূচী হিচাপে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গ্ৰন্থ বিতৰণ কৰা আৰু পঢ়াৰ যি কৌশল বা কি পঢ়িব লাগে, কি হয়, এই কথাবিলাক জানিবৰ বাবে আমি উপস্থিত হৈছোঁহি। মোৰ লগত এটা কণমানি ভাইটি আছে, মই ভাইটিক সুধিম এই গাঁওখনৰ বিষয়ে। কোৱাচোন, তোমাৰ গাঁওখনৰ নামটো কোৱা। নতুন মেলেং চাপৰি গাঁও। এই তোমাৰ নামটো ক'বা। নমস্কাৰ, মোৰ নাম শ্ৰী হৰিপ্ৰসাদ দাস। আমি এই হৰিপ্ৰসাদ দাসক আমি লগ পাইছোঁ আৰু এই নতুন মেলেঙৰ এই গাঁওখনত আমি কি কৰিলোঁ, কি নকৰিলোঁ, এই বিষয়ে আমি বিতংভাৱে আমি ৰাইজলৈ আগবঢ়াম। এইখন লোৱা, হ'বনে? হ'বনে? নামকেইটা কৈ দিয়া, তোমালোকৰ নামকেইটা কৈ দিয়া। নমস্কাৰ, শ্ৰী দিবৰাজ দাস। আৰু তোমাৰ গাঁওখনৰ নামটো কোৱা। তুমি ডাঙৰজনীয়ে কৈ দিয়া, নামটো কৈ দিয়া, গাঁওখনৰ নামটো কৈ দিয়া। নতুন মেলেং চাপৰি গাঁও। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী বিতুপন দাস। বিতুপন দাস, এইজনৰ ঘৰৰ মালিকৰ নামৰে তোমাৰ নামটো হৈ গৈছে। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী গীতাঞ্জলি দাস। ঠিক আছে, পঢ়িব লাগিব দেই, কিতাপ দিছোঁ পঢ়িব লাগিব দেই। মোৰ নামটো হ'ল অৰুচাই হাজৰিকা। তোমালোকে যদি বাতৰি কাকত পঢ়িছা, আলোচনী পঢ়িছা বা কিবা সৰু সৰু কিতাপ পঢ়িছা, তেতিয়া গম পাইছা মোৰ নামটো অৰুজ্যোতি হাজৰিকা। মোৰ নাম লেখামেলা কৰোঁ, এই শিশুবিলাকৰ লগত লৈ পেলাই কাম কৰোঁ, গম পালানে? মই বিতুপন দাৰ যোগেদি মানে গম পাইছোঁ তেখেতে ঘৰত এটা লাইব্ৰেৰী প্ৰতিষ্ঠা কৰিছে। আৰু লাইব্ৰেৰী বুলি নহয়, মই তোমালোকক উদ্দেশ্যে কিছুমান কথা কওঁ, কিতাপখিনি দি থৈ যাম, তোমালোকে খালি পঢ়িব লাগিব। মই কথা কেইটামান কৈ দিছোঁ দেই। তোমালোকৰ প্ৰত্যেকৰে বা ভাল মানুহ হ'বলৈ মন যায়নে? যায়। ভাল মানুহ কেনেকৈ হ'বা? বুজি পাইছানে? পঢ়ি শুনি পেলাই ডাঙৰ মানুহ হ'ব লাগিব, গম পালানে? খেলিবও লাগিব, পঢ়িবও লাগিব। কিন্তু পঢ়াটো ফাৰ্ষ্ট পজিশ্যনটো হ'ল পঢ়া, গম পালানে? আমি অসমৰ চুকে কোণে এই ল'ৰা ছোৱালীবিলাকক পঢ়োৱাৰ যিটো মানে তোমালোকে আলোচনী কিনা নাই বাৰু? শিশু আলোচনী চিনি পাইছা নাই? মৌচাক, নতুন আৱিষ্কাৰ, 12-18 এইবিলাক কিনা নাই? কিনা? গতিকে সেইবিলাক আমি পঢ়িব লাগিব, অকল স্কুলৰ পাঠ্যপুথি পঢ়িব বুলি নহ'ব, গম পালানে? আমি কি কৰোঁ, এই উঠি অহা ল'ৰা ছোৱালীবিলাকক এই এনেকৈ মই মৰ্টন বা চিপছ লৈ নাযাওঁ, এনেকুৱা কিতাপ লৈ যাওঁ, গম পালানে? সেই কিতাপ পঢ়িব লাগিব। তোমালোকে লাইব্ৰেৰী, দাদাৰ লাইব্ৰেৰীত অহা নাই? কিতাপ নিয়া? কিতাপ নিয়া হয় নাই? গতিকে কাৰ কাৰ কি হ'বলৈ মন আছে বাৰু কোৱাচোন? ভাল মানুহ যে হ'ম বুলি কৈছা, কি ভাল মানুহ হ'বা কোৱা? বিষ্ণু কি হ'বি কৈ দে। তুমি ডক্টৰ হ'বা। তুমি ডক্টৰ। তুমি ডক্টৰ। তুমি কি হ'বা? তুমি পুলিচ। তুমি কি হ'বা? তুমি গমেই পোৱা নাই হয় নাই? কি হ'বা হয় নাই? তুমি কি হ'ম বুলি ভাবিছা? পুলিচ। ঠিকে আছে, চাকৰি কৰিব লাগিব, পঢ়িব লাগিব। কি হ'ল, ভালকৈ ভাল মানুহ কাক যি বেয়া কাম নকৰে, গম পালানে? বেয়া কাম মানে কোনবিলাক? যিবিলাক ডন, হাই, কাজিয়া, মদ, ভাং এইবিলাক কোনো ব্যৱহাৰ নকৰে, সেইবিলাককে আচলতে ভাল মানুহ বুলি ক'ব পাৰি, যি সমাজৰ বাবে ইতিবাচক চিন্তা। সন্ধিয়া লগা সময়ত তুমি এটা প্ৰাৰ্থনা কৰা নে? সেইটো মই ভাল কথা। এইটো হ'ল আধ্যাত্মিকতাৰ জ্ঞান, মানে আধ্যাত্মিকতাৰ জ্ঞানটো তেনেকৈ প্ৰাৰ্থনা কৰিব লাগিব। ভাওনাত ভাও চাও লোৱা নে তোমালোকে? লোৱা হয় নাই? কেলৈ ল'ব লাগে গম পাইছানে? সেইবিলাকে আমাক এই বেয়া বস্তুৰ পৰা, অপসংস্কৃতিৰ পৰা আঁতৰাই ৰাখে। ইয়াত যে ভাওনা পাতিছে তোমালোকৰ দেখিছা নাই? কেলৈ পাতিছে? এই ল'ৰা ছোৱালীবিলাকক দেখুৱাবৰ কাৰণে ভগৱানৰ প্ৰতি ভক্তিটো আহিব লাগে, গম পালানে? সেইটোৱে হ'ল ভাল মানুহ। যেতিয়া আমি বেয়া কাম, বেয়া দুষ্টাচৰণ, বেয়া বস্তু এনেকুৱাবিলাক যেতিয়া আমি নিজেই গ্ৰহণ নকৰোঁ, তেতিয়া আমি গম পালানে? খালি কাকো অপকাৰ নকৰিবা। অপকাৰ মানে গম পাইছেনে? কোনোবাই যেতিয়া যিটো খাবলৈ লৈছে তাক গৈ পেলাই সেইখিনি পেলাই নিদিবা। কোনোবাই ভাল কাম এটা কৰিছে তাক দুষ্ট নকৰিবা, তাক সদায় ভালটোহে দেখাব, তাক উৎসাহ দিব লাগে যে আৰু কি ভাল হয়, গম পালানে? তোমাৰ লগৰ ল'ৰা এটা ভাল হৈছে, তাক আৰু ভাল কৰিবলৈ চাব। তুমি পৰা নাই, কিন্তু তুমি আৰু ভাল হ'বলৈহে দিব লাগে, গম পালা? সেইবিলাকে হ'ল আমাৰ ভাল গুণ। গতিকে সেইকাৰণে মই তোমালোকক কৈছোঁ, মই তোমালোকক শপত বাক্যও পাঠ কৰাম। তোমালোকে মই যিকেইটা কথা কওঁ কৈ যাব লাগিব দেই। তোমালোকে ক'বা, আজিৰে পৰা আমি ভাল মানুহ হ'ম। সন্ধিয়া আৰু ৰাতিপুৱা
আমি নিজৰ পাঠ্যপুথি পঢ়িম তাৰোপৰিও আমি আজৰি সময়খনত খেলা ধূলাৰ পৰিৱৰ্তে আমি কিতাপ পঢ়িম হ'ল শপত বাক্য পাঠ কৰা হ'ব দেই এতিয়া তোমালোকে যদি দুষ্টামি কৰা কিন্তু মই দাদা আছে মোলৈ ফোন কৰিব মই পাই জানো গতিকে তোমালোকে ভাল মানুহ হ'ব লাগিব আৰু ভাল কাম কৰিব লাগিব আৰু তোমালোকে যদি কিবা নাজানা একো হেৰি নকৰা তেতিয়া কি কৰিবা এনেকুৱা দাদাহঁত আছে দাদাহঁতৰ পৰা কথাখিনি শিকি বুজি ল'বা গম পালা এতিয়া মই তোমালোকৰ কাৰণে কিতাপ লৈ আহিছোঁ কিতাপ মানে কি তোমালোকক এনেকৈ দিম দি পেলাই তোমালোকে কিন্তু দাদাৰ লাইব্ৰেৰীতে থোৱা নে তোমালোকে পঢ়িবলৈ খালি লৈ যাবা লৈ পেলাই দাদাক আকৌ ঘূৰাই দিবা দেই নাই কি লৈ যাব বিচাৰিবা নেকি লৈ যাবা লৈ যাব পাৰিবা দেই এতিয়া মই কিতাপখিনি দিম তোমালোকে প্ৰত্যেকে লৈ থাকা মই প্ৰত্যেককে এখন এখন হ'লেও দি যাম দেই এইখন তুলি লোৱাচোন এইখন তুলি লোৱা এইখন লোৱা তুমি নোলোৱা তুমি এইখনকে লোৱাচোন বাৰু লোৱা একো নহয় নোলোৱা লোৱা ধৰা ধৰা পাপা মোক দুখন বিলাক আছে সকলোৱে পাবা এখন এখন আটাইকেইজনে পাবা দেই আৰু ডাক্তৰ হোৱা ল'ৰাটোক মই স্পেচিয়েল এখন দিওঁ ডাক্তৰ হ'ম বুলি কোৱা ল'ৰাটোক এখন দিছোঁ দেই ভালকৈ পঢ়িব লাগে এখন লোৱা পুলিচ হোৱাখিনি এইখিনি পঢ়িবা এইখন লোৱা তুমি সকলোৱে মানে মিলামিলি কৰি পেলাই পঢ়িবা দেই তুমি ডাক্তৰ হ'বা এইখনো লোৱা এইখন লোৱা এইখন লোৱা এইখন লোৱা এইখন লোৱা আৰু এইখন আৰু এইখিনি আমি এনেকৈ থৈ যাম সকলোকে দিলোঁ তোমালোকে খালি পঢ়িব লাগিব দেই সদায় মেলি ল'বা আৰু কণ মইনাৰ পদ্যও দিছোঁ এইফালৰ পৰা